हेलो एवरीवन आनसारी सार एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। आजिर भिडिओटोर जरियते जनाबले लैছোঁ जिসকল कैंडिडेटे स्पेशल टेट पास करिছে সেই সকলৰ এটা ভাল খবৰ আহি পৰিছে। সেই খবৰটো শেয়াৰ কৰিবলৈ লৈছোঁ। অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগুৱে টুইট যোগে 27 জুন 2025 তাৰিখে জনাইছে যে তেওঁ কৈছে আজি জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ মৰ্মে কেইবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গৰে মিলিত হৈ তেখেতসকলৰ সমস্যাৰ বিষয়ে অৱগত হওঁ। সংগঠনসমূহৰ দাবীসমূহ নীতি নিয়ম অনুসৰি সমাধানৰ আশ্বাস দিয়া হয়। সংগঠনসমূহ আছিল ইয়াৰে ভিতৰত 3 নম্বৰ পইণ্টত যেটো দিয়া আছে বিশেষ টেট অৰ্হতা সম্পন্ন প্ৰাৰ্থী 2021 অৰ্থাৎ 2021 চনত যি স্পেশাল টেট হৈছিল শিক্ষাকৰ্মীসকলৰ মাজত প্ৰায় 15,000 মান ক্যান্ডিডেটে পৰীক্ষা দিছিল। তাৰে ভিতৰত 666 জনহে উত্তীৰ্ণ হৈছিল, কিন্তু সিহঁতৰ নিযুক্তি দিয়া হোৱা নাছিল। আৰু বিধানসভাত কৈছিলে যে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যেটো হ'ব DWৰ ফালৰ পৰা ৰেগুলাৰ হিচাপে অন্য ক্যান্ডিডেটৰ লগত স্পেশাল টেট পাছ কৰা ক্যান্ডিডেট সকলেও এপ্লাই কৰিব পাৰিব। তেনেকৈ এপ্লাই কৰিছে বহুত কেইজন ক্যান্ডিডেটে ইতিমধ্যে চাকৰি পাইছে আৰু বহুতে পোৱা নাই। প্ৰায় 450-500 মান ক্যান্ডিডেট আছে যিসকল ক্যান্ডিডেট এতিয়ালৈকে স্পেশাল টেট পাছ কৰিও চাকৰি পোৱা নাই। সেই সকলে সময়ে সময়ে আন্দোলন কৰি গৈছে, চৰকাৰক জনাই আহিছে। ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰীয়ে কেইবাটাও সংগঠনৰ সেক্ৰেটাৰী প্ৰেসিডেন্টক মাতিছিল আৰু সিহঁতক লৈ বহিছিল। আৰু ইয়াৰ মাজতে বিশেষ টেট অৰ্হতা সম্পন্ন প্ৰাৰ্থী অৰ্থাৎ 2021 চনত যিসকল ক্যান্ডিডেটে পাছ কৰিছে শিক্ষাকৰ্মী বা শিক্ষামিত্ৰ বা SSR আন্ডাৰত কন্ট্ৰাকচুৱেল 11 মহীয়া কাম কৰা ক্যান্ডিডেট সকলৰ যি স্পেশাল টেট হৈছিল সেই স্পেশাল টেট পাছ কৰা ক্যান্ডিডেট সকলক লৈ বহিছিল আৰু সিহঁতৰ নিযুক্তি সম্পৰ্কে আলোচনা কৰে আৰু পৰৱৰ্তী সময়ত সিহঁতক নিযুক্তি দিয়াৰ বাবে যি ব্যৱস্থা কৰা হ'ব তাৰে আশ্বাস দিয়া হয়। তো সম্ভৱতঃ আৰু পৰৱৰ্তী সময়ত আৰু ইয়াৰ বিষয়ে ডিটেইলছত জনাম। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰি